নমস্কাৰ প্ৰথম সংবাদলৈ স্বাগতম ষ্টুডিঅত মই পাপৰি আৰু প্ৰথমটো খবৰ মহানগৰী বখিষ্ট চাৰিআলিত ভয়ংকৰ পথ দুৰ্ঘটনা সংঘটিত হৈছে দ্ৰুতবেগী ট্ৰাকে মহতিয়ালে এজন যান বাহন আৰক্ষীৰ জোৱানক তিতাতে নিহত হৈছে মিন্টু দাস নামৰ জোৱানজন বখিষ্ট চাৰিআলিৰ গুৰুদ্বাৰৰ সন্মুখত এই দুৰ্ঘটনাটো সংঘটিত হয় কৰ্তব্যস্থলীৰ পৰা ঘৰলৈ গৈ থকা অৱস্থাত জোৱানজনক মহতিয়াই নে ট্ৰাকে মিন্টু দাসৰ ঘৰ গুৱাহাটীৰ হাটগাঁৱত অন্তঃসত্ত্বা পত্নীক এৰি থৈ গৈছে মিন্টু দাসে দুৰ্ঘটনা সংঘটিত কৰি ট্ৰাকখন জব্দ কৰিছে বখিষ্ট আৰক্ষীয়ে পুনৰবাৰ জনাইছে কুকাবহ ভয়ংকৰ পথ দুৰ্ঘটনা সংঘটিত হৈছে মহানগৰী বখিষ্ট চাৰিআলিত এই ভয়ংকৰ পথ দুৰ্ঘটনা সংঘটিত হৈছে দ্ৰুতবেগী ট্ৰাকে মহতিয়াই নিলে এজন যান বাহন আৰক্ষীৰ জোৱানক চিতাতে নিহত হৈছে মিন্টু দাস নামৰ জোৱানজন বখিষ্ট চাৰিআলিৰ গুৰুদ্বাৰৰ সন্মুখত সংঘটিত হৈছে এই দুৰ্ঘটনাটো কৰ্তব্যস্থলীৰ পৰা ঘৰলৈ গৈ থকা অৱস্থাতে জোৱানজনক ট্ৰাকে মহতিয়াই লৈ যায় মিন্টু দাসৰ ঘৰ গুৱাহাটীৰ হাটগাঁৱত অন্তঃসত্ত্বা পত্নীক এৰি থৈ গৈছে মিন্টু দাসে দুৰ্ঘটনা সংঘটিত কৰা ট্ৰাকখন ইতিমধ্যে বখিষ্ট আৰক্ষীয়ে জব্দ কৰিছে অন্তঃসত্ত্বা পত্নীক এৰি থৈ গৈছে মিন্টু দাসে যি পথ দুৰ্ঘটনাই সংঘটিত হৈছে নিশাৰ ভাগত সংঘটিত হৈছে আমাক এই দুৰ্ঘটনা সন্দৰ্ভত আৰু অধিক জনাব আমাৰ সাংবাদিক উৎপল হালৈ উৎপল গুৱাহাটী মহানগৰ ৩৩ নং ৰাষ্ট্ৰীয় ঘাইপথত নিশা হলেই ট্ৰাকৰ দৌৰাত্ম অব্যাহত আছে সেয়া পুৰণি কথা নহয় বা নতুন কথা নহয় সেই পূৰ্বৰে পৰা এই ধৰণৰ ঘটনা সংঘটিত হৈ আছে দুগৰাকী আৰক্ষী বিষয়াৰ নাম উল্লেখ কৰিছে মিন্টু দাস তেখেতে যদি নিজে এটা কৰ্তব্য সম্পাদনা কৰি আছিলে নিশা ৮ বজালৈকে আৰু কৰ্তব্য সম্পাদনা কৰি তেখেতৰ নিজ বাসগৃহ হাটগাঁও অভিমুখে গন্তব্য কৰিছিলে আৰু গন্তব্য কৰাৰ সময়তে বশিষ্ঠ চাৰিআলি পাৰ ৩৭ নং ৰাষ্ট্ৰীয় ঘাইপথৰ যি অজা অঞ্চলৰ সমীপতে তীব্ৰবেগী তাতে মহতিয়াই লৈ যায় আৰু মহতিয়াই লৈ যোৱাৰ ফলত ঠিকাতে নিহত হয় মিন্টু দাস এই ঘটনাক লৈ কিন্তু বশিষ্ঠ যি আৰক্ষী থানাৰ আৰু যি যান বাহন আৰক্ষী বিষয়া আছে যান বাহন আৰক্ষী বিষয়া ইতিমধ্যে শোকাকুল পৰিৱেশ বিৰাজ কৰিছে কিয়নো যিটো মিন্টু দাসে নিশা ৮ বজা পৰ্যন্ত বশিষ্ঠ চাৰিআলিৰ সেই পইণ্টতে কৰ্তব্যত নিয়োজিত হৈ আছিলে আৰু নিয়োজিত হৈ থকা সময়ৰ তেখেতে কৰ্তব্য সম্পাদনা কৰি ৯ বজাত ঘৰ অভিমুখে গৈছিলে তেখেতৰ হাটগাঁৱত আৰু ঘৰ অভিমুখে বাইকলৈ যাই থকা সময়তে পিছফালৰ পৰা চুচুকীয়া যি ট্ৰাক আছে ট্ৰাক বাহনে ইতিমধ্যে মহতিয়াই লৈ গৈছে যাৰ ফলত তেখেতৰ ঠিকাতে নিহত হয় আৰু নিহত হোৱাৰ পিছতে বশিষ্ঠ আৰক্ষী থানা আৰু বশিষ্ঠ চাৰিআলিকে যে সমগ্ৰ অঞ্চলতে শোকাকুল পৰিৱেশে বিৰাজ কৰে আৰু মিন্টু দাস যদি চোৱা যায় গোটেই আৰক্ষী থানাখনৰে আছিলে সকলোৰে মৰমৰ আৰু তেখেতে কৰ্তব্য সম্পাদনা কৰাৰ সময়ত কেতিয়াও ক্ষতি কৰা নাছিলে সকলো ধৰণে যিধৰণে যান বাহন নিয়ন্ত্ৰণ কৰিছিলে বা সকলো সময়তে তেখেতে সকলো লোককে সহায় কৰি গৈছিলে যাৰ ফলত আৰু তেখেতে যিহেতু অন্তঃসত্ত্বা পত্নীৰ কথা ইতিমধ্যে উল্লেখিছে বিয়া হ'ব হোৱা নাই আৰু বিয়া হোৱাৰ প্ৰায় নিশ্চয় উৎপল আৰু ইতিমধ্যে জানিব পৰা অনুসৰি যিখন ট্ৰাক আৰু ট্ৰাকৰ দৌৰাত্ম বিশেষভাৱে সেই ঠাইখিনিত যথেষ্ট পূৰ্বৰে পৰা চলি থাকে ট্ৰাকৰ দৌৰাত্মৰ কথা আমিও বহুবাৰ বাতৰি পৰিৱেশন কৰিছোঁ আৰু এই দৌৰাত্মৰ বাবে বহুকেইটা দুৰ্ঘটনাও সংঘটিত হৈছে আৰু এইবেলি যান বাহন আৰক্ষী এজন জোৱান নিহত হৈছে আৰু আপুনি ইতিমধ্যে কৈছে যে তেওঁ কৰ্মৰত অৱস্থাত আছিল অন্তঃসত্ত্বা পত্নী তেওঁ এই জগতত এৰি থৈ গৈছে ইতিমধ্যে ট্ৰাকখন আৰক্ষীয়ে বশিষ্ঠ আৰক্ষীয়ে জব্দও কৰিছে উৎপল হয় চাওক আপুনি নিশা হলে গুৱাহাটী মহানগৰ ৩৭ নং ৰাষ্ট্ৰীয় ঘাইপথত ট্ৰাকৰ দৌৰাত্ম হৈছিলে পুৰণি কাহিনী আৰু যি ধৰণে তেখেতসকল নিয়ন্ত্ৰণ থাকিলে বাহনসমূহ চলাই আৰু যদিহে চোৱা যায় মিন্টু দাসে গুৱাহাটী জালুকবাৰীৰ পৰা খানাপাৰা অভিমুখে এই যি পথছোৱা আছিল সমগ্ৰ পথছোৱা বাহনসমূহৰ অনিয়ন্ত্ৰিত বাহনসমূহ চলায় আৰু মই পুনৰ উল্লেখ কৰিছোঁ যে মিন্টু দাসে নিজে যান বাহন আৰক্ষীৰ এজন নিয়ন্ত্ৰণ বিষয়া আৰু তেখেতে ৮ বজালৈকে বশিষ্ঠ আৰক্ষীৰ পইণ্ট আছিলে চাৰিআলি সেই পইণ্টত তেখেতে নিজে কৰ্তব্য সম্পাদন কৰি আহিছিলে নিজে যান বাহন নিয়ন্ত্ৰণ কৰি আহিছিলে আৰু তেখেতে নিয়ন্ত্ৰণ কৰি তেখেতে ৯ বজাত ডিউটি সম্পন্ন কৰা হাটগাঁও নিজ ঘৰলৈকে গন্তব্য কৰি আছিলে গন্তব্য কৰি থকা সময়তে বশিষ্ঠ চাৰিআলি পাৰ হৈ অজা হান্দাৰ সমীপতে তেখেতক দ্ৰুতবেগী আৰু বশিষ্ঠ চাৰিআলিত যিটো এক তীব্ৰ যান জঁট থাকে সেই যান জঁটৰ সময়ত যেতিয়া নিশা ট্ৰাকসমূহৰ দৌৰাত্ম অব্যাহত আছে এই কথা পুনৰ প্ৰমাণ কৰিছে যে এই ভয়ংকৰ তীব্ৰবেগে গৈ পিনে তেখেতে বাইক লৈ গৈছিলে আৰু বাহ্যক খুন্দাৰ পৰৱৰ্তী তেখেতে ঠিকাতে নিহত হয় আৰু নিহত হোৱাৰ পিছতে সমগ্ৰ এতিয়া বশিষ্ঠ অঞ্চল শোকাকুল পৰিৱেশে বিৰাজ কৰিছে আৰু ইতিমধ্যে তেখেতৰ মৰণোত্তৰ পৰীক্ষাৰ বাবে কিছু সময়ৰ পিছতে তেখেতৰ গুৱাহাটী মেডিকেল কলেজলৈ উৎপল হালৈ যিহেতু মৰণোত্তৰ পৰীক্ষাৰ বাবে নিয়া হ'ব কিন্তু প্ৰশ্ন এটাই উত্থাপন হয় যে নিশা হ'লে ৩৭ নং ৰাষ্ট্ৰীয় ঘাইপথত ট্ৰাকৰ দৌৰাত্ম ঘটে বা এই সময়ছোৱাতে প্ৰায় আপুনি যদি চাই যে বিভিন্ন ধৰণৰ সামগ্ৰী তাত জব্দ কৰা হয় যিবোৰ অবৈধ সামগ্ৰী যেনে ধৰি লওক ড্ৰাগছ জব্দ কৰা হয় গতিকে নিশাৰ ভাগত যেন এটা অন্য পৰিৱেশ হৈ পৰে এই অঞ্চলটোত আৰু কালি সেই দৌৰাত্মতাৰ বাবে এগৰাকী যান বাহন আৰক্ষী যিগৰাকী কৰ্মৰত অৱস্থাত আছিল
তেওঁলোকে সাধাৰণতে বাধা প্ৰদান কৰে বা অন্যান্য এই যি তেওঁলোকৰ কৰ্ম সেয়া তেওঁলোকে সমাপন কৰে গতিকে আপুনি চাওক যে ট্ৰাকৰ এনে দৌৰাত্ম যে এইজন জোৱানকো মহতিয়াই লৈ গুচি গ'ল গতিকে এই ক্ষেত্ৰত বৈশিষ্ট্য আৰক্ষীয়ে ভৱিষ্যতলৈ কেনে ধৰণৰ ব্যৱস্থা গ্ৰহণ কৰিব পাৰে বাৰু আপুনি ঠিকে কথা উল্লেখ কৰিছে যিহেতু নিশা হলে অবৈধ কাৰ্যকলাপৰ সংঘটিত হৈছে আৰু যদি যোৱাকালিৰে ঘটনা চোৱা যায় যি ঘটনা হোৱাৰ কিছু সময় পূৰ্বে আন এখন অবৈধভাৱে যি গৰু সৰবৰাহ কৰিছে তেনেধৰণৰ বাহন জব্দ কৰিছে তাৰ পিছত কিন্তু এই আন এখন বাহন গৈছিলে আৰু সুধি আছো যে আৰু বিগত সপ্তাহত বৈশিষ্ট্য অঞ্চলত প্ৰায় কেইবাটাও দুৰ্ঘটনা সংঘটিত হৈছে আৰু যোৱা পৰহি যদি চোৱা যায় আন এক লালমাটিত দুৰ্ঘটনা ঘটিছে তাতো আন এজন লোকে প্ৰাণ হেৰুৱাইছে আৰু ইয়াৰ সময়তে যোৱাকালি সন্ধিয়াৰ ভাগত কিন্তু গুৱাহাটী মহানগৰ অজন্তা বজাৰতো আন এক দুৰ্ঘটনা সংঘটিত হৈছে য'ত কিন্তু গোটেই দুৰ্ঘটনাৰ কাৰকে প্ৰায় হৈ পৰিছে তেখেতে আপুনি ইতিমধ্যে যিজনে স্পষ্টভাৱে উল্লেখ কৰিছে অবৈধ বস্তু সামগ্ৰী কঢ়িয়াই লৈ যায় আৰু যোৱাকালি কিন্তু মিণ্টু দাসৰ দুৰ্ঘটনা হোৱাৰ কিছু পূৰ্বে আন এখন অবৈধভাৱে গৰু সৰবৰাহকাৰী ট্ৰাক বৈশিষ্ট্যকে জব্দ কৰিছিলে আৰু এই বাহনখনতে কিন্তু ইতিমধ্যে খোলা হোৱা নাই সামগ্ৰী আছে কিন্তু কেন্দ্ৰৰ অবৈধ সামগ্ৰী থকাৰ কথা নুই কৰিব নোৱাৰি কিয়নো হয়তো সকলো আজিকালি জিএছটিৰ কাগজ লাগে বা বিভিন্ন ধৰণৰ কাগজ লাগে সেইসমূহ তেখেতসকলৰ নাথাকে যাৰ ফলত আৰক্ষীৰ বিষয়াসকলৰ নিয়ন্ত্ৰণত তেখেতসকলে থাকিব নিবিচাৰে আৰু সেই ধৰণৰ ঘটনা কিন্তু সংঘটিত হৈছে পুনৰবাৰ গুৱাহাটী মহানগৰীকে ধৰি সমগ্ৰ অসমত নিশ্চয় উৎপল ধন্যবাদ জনাইছো আৰু পুনৰ এবাৰ দৰ্শকসকলক জনাও যে এটা ভয়ংকৰ পথ দুৰ্ঘটনা সংঘটিত হৈছে দুৰ্ঘটনা সংঘটিত কৰা ট্ৰাকখন ইতিমধ্যে বৈশিষ্ট্য আৰক্ষীয়ে জব্দ কৰিছে আৰু আমি ইতিমধ্যে কৈছো মিণ্টু দাস হৈছে যান বাহন আৰক্ষী এগৰাকী তেওঁ জোৱান আৰু কালি থিতাতে নিহত হৈছে মিণ্টু দাস এবাৰ ভূমাফিয়াৰ ৰূপত বিজেপিৰ মণ্ডল সভাপতি নিশা গুণ্ডা বাহিনীলৈ মাটি দখলত নামিল বিজেপিৰ বিহগুৰি মণ্ডল সভাপতি মুকুল পুত তেজপুৰ চিকিৎসা মহাবিদ্যালয় সমীপত বেআইনীভাৱে দলটোৱে এক্সিবিটৰে এটা বাসগৃহ সহ 11খনকৈ ব্যৱসায়িক প্ৰতিষ্ঠান ভাঙি লণ্ডভণ্ড কৰাৰ লগতে একাংশ সামগ্ৰীও জ্বলাই দিয়ে অভিযোগ অনুসৰি তেজপুৰ চিকিৎসা মহাবিদ্যালয় সমীপত মৃদুল আদিত্য নামৰ যুৱকজনে প্ৰণৱ ফুট প্ৰাঞ্জল ফুট আৰু ধ্ৰুৱজ্যোতি ফুটৰ পৰা ক্ৰয় কৰিছিল প্ৰায় 2 কঠা 9 লেচা ভূমি এই ভূমি পঞ্জীয়ন হোৱাৰ পিছতো শিলচৰৰ অলক সূত্ৰধৰ নামৰ লোকজনে এই ভূমি তেওঁ ক্ৰয় কৰা বুলি দাবী কৰি আহিছিল ইপিনে মৃদুল আদিত্যই উক্ত ভূমি 2016 চনৰ পৰাই আৰম্ভ কৰে ব্যৱসায় অৱশেষত বিহগুৰি মণ্ডল বিজেপি সভাপতি মুকুল ফুটৰ সহায়ত অলক সূত্ৰধৰে ভূমি দখলৰ চেষ্টা চলায় এই ঘটনাই এতিয়া অঞ্চলটোত সৃষ্টি কৰিছে তীব্ৰ প্ৰতিক্ৰিয়াৰ ইপিনে নিশাই আৰক্ষীক খবৰ দিয়া হয় যদিও ঘটনাস্থলীত আৰক্ষী উপস্থিত নোহোৱাৰ অভিযোগ উত্থাপিত হৈছে ইতিমধ্যে ঘটনা সন্দৰ্ভত মৃদুল আদিত্য সহ ব্যৱসায়ীসকলে বিহগুৰি আৰক্ষী থানাত এজাহাৰ দাখিল কৰিছে যদিও বিজেপি নেতা মুকুল ফুটৰ বিৰুদ্ধে ব্যৱস্থা নোলোৱাৰ অভিযোগ উত্থাপিত হৈছে এই ঘটনাৰ পিছতে তেজপুৰ ৰাজহ চক্ৰ বিষয়াই ঘটনাস্থলীত উপস্থিত হৈ পৰিস্থিতিৰ বুজ লয় প্ৰশাসনৰ কোনো ধৰণৰ অনুমতি বা জাননী নোহোৱাকৈ মৃদুল আদিত্যৰ ভূমিত বাসগৃহ সহ 11খনকৈ ব্যৱসায়িক প্ৰতিষ্ঠান বেআইনীভাৱে জেচিবিৰে ভাঙি দিয়া ঘটনা সন্দৰ্ভত বিহিত ব্যৱস্থা লোৱা হ'ব বুলিও জানিবলৈ দিছে এইটো চৰকাৰী ইলেকশ্যন এইটো বেআইনী হৈছে নে বাইদেউ আমি এতিয়া বস্তুটো অনুসন্ধান কৰি আছো জিলা উপায়ুক্ত মহোদয়ে মোক ইয়াত পঠাইছে কি হৈছে বস্তুটো জানিবলৈ যিহেতু এইটো আমি এতিয়া দোকানী যিসকলৰ ইয়াত দোকান আছিলে তেওঁলোকৰ পৰা আমি শুনি আছো কথাখিনি তেওঁলোকে জনাইছে যে ৰাতিহে হৈছে বস্তুটো কি কাৰণে হৈছে কি নাই লগতে পুলিচৰ মানুহ আছে আমি ইয়াত এইটো আমি অনুসন্ধান কৰি আছো আৰু সেইমতে আমি ছাৰক জনাম কোনো প্ৰশাসনৰ মানুহ নাই আৰু কি নাই এইটো জিলা প্ৰশাসনৰ ফালৰ পৰা এভিকশ্যনটো হোৱা নাই অবৈধ হৈছে আমি এইটো অনুসন্ধান অবৈধভাৱে যিবিলাকে অবৈধভাৱে এইটো খাৰী কৰিলে এভিকশ্যন কৰিলে তেখেতসকলৰ বিৰুদ্ধে কি ব্যৱস্থা ল'ব আপোনালোকে এইটো পুলিচে আমাৰ এওঁলোকৰ ষ্টেটমেণ্ট লৈছে আমি এখেতসকলকো কৈছোঁ যে তেওঁলোকৰ যদি কাৰোবাক সন্দেহ কৰিছে সেই বিষয়ে আমাক জনাওক নাম মেনশ্যন কৰি পেলাই এজাহাৰ দাখিল কৰিলে তাৰপিছত আপোনালোকে কি ব্যৱস্থা গ্ৰহণ কৰিলে এজাহাৰখন দিছে যিহেতু এইটো পুলিচৰ ফালৰ পৰা আমাৰ SP ছাৰৰ লগত এইটো কথা পতা যাব আৰু DC ছাৰো ফ'ল' আপ কৰি আছে মোলে ছাৰে ফোনেই কৰি আছে ইয়াৰ গোটেই ৰিপৰ্টটো লৈ আছে গোটেইখিনি হৈ পেলাই আমি এটা কিবা এটা ব্যৱস্থা ল'ব ডিব্ৰুগড়ৰ কোটোহাৰ ভগামূৰত একেলগে জ্বলিল 5খনকৈ চিটাৰ জুয়ে সমগ্ৰ ভগামূৰ অঞ্চলৰ সকলোকে বাকৰুদ্ধ কৰি তুলিল একেলগে 5জনকৈ ভকত বৈষ্ণৱক হেৰুৱাই মৰ্মাহত হৈ পৰিছে ভগামূৰবাসী ধেমাজিৰ চিচিবৰৰ পৰা কইনালৈ উভতি অহাৰ সময়তে বৃহস্পতিবাৰে পুৱতি নিশা ডিব্ৰুগড়ৰ লেপেটকটাত সংঘটিত হোৱা ভয়ংকৰ পথ দুৰ্ঘটনাত প্ৰাণ হেৰুৱাইছিল চালক প্ৰকাশজ্যোতি দাস সহ হেম বৰা প্ৰাক্তন শিক্ষক মদন বৰা জীৱ শইকীয়া কণপাই ভূঞা আৰু দেৱ বৰা নামৰ 5জনকৈ ভকত বৈষ্ণৱে অসম চিকিৎসা মহাবিদ্যালয়ত মৰণোত্তৰ পৰীক্ষা সম্পন্ন কৰাৰ পাছত নিশাৰ ভাগলৈ বৰ্ণনা কৰিব নোৱাৰা এটা পৰিৱেশৰ সৃষ্টি হয় সকলো ক্ষেত্ৰতে আগ্ৰনোৱা তথা যিকোনো মাংগলিক কাম কাজত মূল ভকত হিচাপে থকা 5জনৰ একেলগে মৃত্যু হোৱা অসহ্যকৰ দুখে তেওঁলোকৰ পৰিয়াল আত্মীয় স্বজনৰ সকলোকে শোকস্তব্ধ কৰি তুলিছে
5জনকৈ ভকত বৈষ্ণৱক হেৰুৱাই মৰ্মাহত হৈ পৰিছে সকলো একেখন গাঁৱৰে 5জনকৈ ভকত আমি ইতিমধ্যে সেই ঘটনা সন্দৰ্ভতো জনাইছিলোঁ কালি যে এক ভয়ংকৰ পথ দুৰ্ঘটনা সংঘটিত হৈছিল ৰৈ থকা ট্ৰেইলাৰত খুন্দা মাৰিছিল এখন বলেৰো বাহনে আৰু সেই বলেৰো বাহনখনত আছিল এই ভকত 5জনকৈ ভকত বৈষ্ণৱৰ এয়া চিতা জ্বলোৱাৰ মুহূৰ্ত শোকস্তব্ধ হৈ পৰিছে সমগ্ৰ গাঁওবাসী আৰু ইতিমধ্যে গাঁওবাসীয়ে সেই কথা কৈছে যে প্ৰতিটো মাংগলিক কাম কাজতে এই 5জন ভকত প্ৰায়ে একেলগে আছিল ডিব্ৰুগড়ৰ ভগামূৰত এই ভগামূৰৰ 5জনকৈ ভকত একেলগে জ্বলিছে চিতা এক ক'ব নোৱাৰা বুজাব নোৱাৰা অবৰ্ণনীয় পৰিস্থিতিৰ সৃষ্টি হৈছে গাঁওখনত তিনিচুকীয়াত চিতা দিয়াৰ পিছতে অসুস্থ শিশুৰ মৃত্যু স্বাস্থ্য বিভাগৰ ম্যাদ উকলা চিতা দিয়াৰ বাবে শিশুটিৰ মৃত্যুৰ অভিযোগ উত্থাপিত হৈছে তিনিচুকীয়াৰ বাৰেকুৰিত সংঘটিত হৈছে ভয়ংকৰ ঘটনা লেচেংকা গাঁৱৰ শুভজিৎ বৰাৰ 5 বছৰীয়া কন্যা সন্তানৰ মৃত্যুৰ পিছতে ক্ষুব্ধ হৈ পৰে স্থানীয় ৰাইজ স্থানীয় অংগনবাড়ী কেন্দ্ৰত স্বাস্থ্য বিভাগৰ চিতা দিয়াৰ 30 মিনিটৰ পাছতে জ্বৰ বমি হ'বলৈ ধৰে শিশুটি তিনিচুকীয়া চিভিললৈ নিয়াৰ পথতে মৃত্যুক আঁকোৱালি লৈ কণমানি দিয়ে এই ঘটনাৰ পিছতে তিনিচুকীয়াৰ স্বাস্থ্য বিভাগৰ বিৰুদ্ধে ক্ষোভিত হৈ পৰিছে পৰিয়ালটো তথা স্থানীয় ৰাইজ ভুক্তভোগী পৰিয়ালটোৱে বাৰেকুৰি আৰক্ষী থানাত ঘটনাৰ সন্দৰ্ভত দাখিল কৰিছে এজাহাৰ সমগ্ৰ ঘটনাৰ সন্দৰ্ভত উচ্চ পৰ্যায়ৰ তদন্তৰ দাবী কৰিছে পৰিয়ালটোৱে ঘটনা সংঘটিত হৈছে আৰু এটি কণমানি শিশু চিতা দিয়াৰ পাছতে মৃত্যু হোৱা বুলি ইতিমধ্যে ৰাইজে অভিযোগ উত্থাপন কৰিছে অংগনবাড়ী কেন্দ্ৰত চিতা দিবলৈ গৈছিল তাৰ পিছতে জ্বৰ বমি হয় কণমানি শিশুটি 30 মিনিটৰ পিছতে অসুস্থ হৈ পৰে শিশুটি চিতা দিয়াৰ 30 মিনিটৰ পিছতে অসুস্থ হৈ পৰে আৰু তাৰ পাছতে কণমানি শিশুটিয়ে বমি কৰিবলৈ আৰম্ভ কৰে তিনিচুকীয়া চিভিললৈ নিয়াৰ পথতে শিশুটিৰ মৃত্যু হয় ৰাইজে বিভিন্ন অভিযোগ উত্থাপন কৰিছে বিশেষকৈ অংগনবাড়ী কেন্দ্ৰৰ বিৰুদ্ধে অভিযোগ উত্থাপন কৰিছে লেচেংকা LP স্কুলত 5 বছৰীয়া বেজী দিব ইনজেকশ্যন দিবৰ কাৰণে লৈ গ'ল তাত বেজী দিয়াৰ পিছত ঘৰলৈ অহা আধা ঘণ্টা 1 ঘণ্টামান পিছত তাৰমানে অতিপাত জ্বৰ হোৱাৰ ফলত হাবজান ব্লকলৈ লৈ যোৱা হয় হাবজান ব্লকত লৈ যোৱাৰ পিছত আকৌ তিনিচুকীয়া অসমীয়া চিকিৎসালয় এফাৰ দিয়ে চিকিৎসা নিয়াৰ অৱস্থাত মৃত বুলি কয় তাই একো বেমাৰ নাছিলে দিনত আমাৰ লগতে দিনত পথাৰত ধান কৰি আছিলে আমি লগতে ধান কৰি আছিলোঁ সম্পূৰ্ণ সুস্থ চলি সম্পূৰ্ণ লৈ থকা খেল ধেমালি কৰি থকা চলি কাজিৰঙা ৰাষ্ট্ৰীয় উদ্যানৰ দক্ষিণ দিশৰ কাৰ্বি পাহাৰত চলিছে অবধ পাহাৰ খননৰ বিৰুদ্ধে সৰ্বোচ্চ ন্যায়ালয়ৰ কঠোৰ নিৰ্দেশনাৰ পাছতো একাংশ ব্যৱসায়ীয়ে এফালৰ পৰা ধ্বংস কৰি আহিছে কাৰ্বি আংলঙৰ সেউজীয়া পাহাৰ উল্লেখযোগ্য যে 2019 চনত সৰ্বোচ্চ ন্যায়ালয়ে কাজিৰঙা ৰাষ্ট্ৰীয় উদ্যানৰ দক্ষিণ দিশত থকা কাৰ্বি আংলঙৰ পাহাৰত কোনো ধৰণৰ খনন কাৰ্য চলাব নোৱাৰিব বুলি নিৰ্দেশনা জাৰি কৰিছিল যাৰ বাবে বহু শিলৰ কুঁৱাৰী ইতিমধ্যে বন্ধ হৈ পৰিছে তাৰ মাজতো একাংশ অসাধু ব্যৱসায়ীয়ে মাটি যোগানৰ বাবে অবৈধভাৱে চলাই আহিছে পাহাৰ খনন কাৰ্য যাৰ পৰিণতিত কাৰ্বি পাহাৰৰ মনোৰম সেউজীয়া একোটা সুউচ্চ পাহাৰ নিঃশেষ হৈ আহিছে বৃহস্পতিবাৰে বিয়লি অবৈধভাৱে কাৰ্বি পাহাৰৰ পৰা মাটি কঢ়িয়াই অনা দুখন ডাম্পাৰ জব্দ কৰিছে কাজিৰঙাৰ বন বিভাগে কাৰ্বি পাহাৰৰ পৰা দুইখন মাটি ভৰ্তি ডাম্পাৰ ওলাই অহাৰ পথত কাজিৰঙাৰ গেলেকীত জব্দ কৰে ডাম্পাৰ দুখন কাজিৰঙাৰ চন্দন শইকীয়াৰ নেতৃত্বত চলা পাহাৰ খননত ব্যৱহৃত দুইখন ডাম্পাৰৰ লগতে কাজিৰঙা বন বিভাগে আটক কৰিছে বাহন দুখনৰ চালকক মাইনৰ মিনাৰেলছ আছে মাটি কাটি আনিছিলে তেওঁলোকে এইটো আমি গেলেকী চাৰিআলিত আমি ধৰা হৈছে এতিয়া তেওঁলোকৰ ওপৰত এটা কেছ ধৰা হ'ব গাড়ীখন আমাৰ ওচৰৰে চন্দন শইকীয়াৰ বুলি শুনিছোঁ এখন আৰু এইখনৰ মালিকৰ নামটো পোৱা নাই এতিয়ালৈকে মাটিখিনি গেলেকী পাৰ হৈ পিনে কাৰ্বি পাহাৰৰ পৰা কাটি আনিছিল তেওঁলোকে হয় পাহাৰ কাটি আছিলে নথি পত্ৰখিনি এতিয়া আমি জব্দ কৰা হৈছে অলৰেডি অসমৰ নৱপ্ৰজন্মক লৈ তৰুণ গগৈয়ে দেখা সপোন পূৰণ কৰিব পুত্ৰ গৌৰৱ গগৈ পিতৃৰ মুখাগ্নি কৰি সংকল্পবদ্ধ গৌৰৱ গগৈ ৰাজ্য প্ৰতিখন জিলালৈ নিয়া হ'ব গগৈৰ চিতাভস্ম জিলাই জিলাই নিৰ্মাণ হ'ব প্ৰয়াত গগৈৰ স্মৃতিসৌধ পিতৃক চিৰবিদায় জনাই সংবাদমেল সম্বোধন কৰে পুত্ৰ গৌৰৱ গগৈ আৰু সেই সংবাদমেলত এই কথা ইতিমধ্যে স্পষ্টভাৱেৰে কৈছে লগতে আৰু বহুকেইটা কথা তেওঁ উল্লেখ কৰিছে গৌৰৱ গগৈ তেওঁ চিকিৎসকসকলক কৈছিল কি তেওঁ অসমৰ চাৰিওফালে যাবলৈ বিচাৰে প্ৰথমে তিতাবৰ আৰু তাৰপিছত তেওঁ ক'লে কি মই চাৰিওফালে যাবলৈ বিচাৰোঁ এই সপোন অধুৰা সপোন মই তেওঁৰ যুৱক হিচাপে তেওঁ পুত্ৰ হিচাপে সম্পূৰ্ণ কৰিবলৈ বিচাৰোঁ
পৰিয়ালৰ ফালৰ পৰা সিদ্ধান্ত লোৱা গৈছে তেওঁৰ চিতাভস্ম আমি তিতাবৰলৈ লৈ যাম আৰু একেৰাহে তেওঁৰ যে ইচ্ছা আছিল কি অসম তেওঁ ভ্ৰমণ কৰিবলৈ বিচাৰে তেওঁৰ চিতাভস্ম আমি অসমৰ চাৰিওফালে ব্ৰহ্মপুত্ৰ বাৰাক উজনি নামনি নৰ্থ বেংক লৈ যোৱা এটা সিদ্ধান্ত লৈছোঁ তেওঁ আমাৰ মাজত নাথাকিলেও তেওঁৰ দি যোৱা শিক্ষা আদৰ্শ আশা মই তেওঁৰ পুত্ৰ হিচাপে সদায় চিৰতৰুণ ৰাখিম আৰু আগন্তুক দিনত তেওঁ অধুৰা কামখিনি সম্পূৰ্ণ কৰিবলৈ চেষ্টা কৰিম কিয় তেওঁ এজন ৰজা নহয় এজন সেৱক আৰু সেৱক হিচাপে আমি চৰকাৰ ফালৰ পৰা কোনো দাবী আমি জনোৱা নাই ৰঙিয়াত ড্ৰাগছৰ বিৰুদ্ধে প্ৰতিবাদ শেহতীয়াভাৱে ড্ৰাগছৰ কৰাল গ্ৰাসত পৰিছে ৰঙিয়াৰ নৱপ্ৰজন্ম ড্ৰাগছৰ বিৰুদ্ধে সজাগতামূলক শোভাযাত্ৰা বাহিৰ কৰে তুলসীবাৰী বহুমুখী উচ্চতৰ মাধ্যমিক বিদ্যালয়ৰ ছাত্ৰ ছাত্ৰীসকলে অভিযোগ অনুসৰি একাংশ লোকে চোৰাং ব্যৱসায়ীৰ ছত্ৰছায়াত মাৰাত্মক ব্যাধিৰূপী ড্ৰাগছৰ ব্যৱসায় চলাই আহিছে মাৰাত্মক ড্ৰাগছৰ বিৰুদ্ধে সজাগতা আনিবৰ বাবে ৰঙিয়াৰ সমাজকৰ্মী নিপন ভূঞাৰ প্ৰযোজনা আৰু পৰিচালক পংকজ পল্লৱ শৰ্মাৰ পৰিচালনাৰে ড্ৰাগছ দ্য চাইলেণ্ট কিলাৰৰ নামৰ এখন ছবি নিৰ্মাণ কৰিছে ইয়াৰ সৈতে সংগতি ৰাখি ৰঙিয়াৰ তুলসীবাৰী অঞ্চলত সচেতনতাৰ বাণী সমৃদ্ধ শ্লোগানেৰে বিশাল সমদল উলিওৱা হয় তুলসীবাৰী বহুমুখী উচ্চতৰ মাধ্যমিক বিদ্যালয়ৰ অধ্যক্ষা লিনু বৰদলৈ উদ্বোধন কৰা সমদলটোত বিদ্যালয়খনৰ শিক্ষক শিক্ষয়িত্ৰী ছাত্ৰ ছাত্ৰীৰ লগতে ৰঙিয়া মহাবিদ্যালয়ৰ ছাত্ৰীসকলেও অংশগ্ৰহণ কৰে সজাগতামূলক সমদলত অংশগ্ৰহণ কৰিছে এয়া ছাত্ৰ ছাত্ৰীসকলে আৰু ৰঙিয়াত ড্ৰাগছৰ কৰাল গ্ৰাসত পৰিছে যুৱ প্ৰজন্ম ৰাজ্যৰ বিভিন্ন প্ৰান্তত দেখিবলৈ পোৱা গৈছে ড্ৰাগছৰ কৰাল গ্ৰাসত পৰিছে আৰু গতিকে এই ক্ষেত্ৰত ব্যৱস্থা গ্ৰহণ কৰিছে বিভিন্নজনে আৰু ব্যতিক্ৰম নহয় ৰঙিয়াতো শোভাযাত্ৰা উলিওৱা হৈছে ড্ৰাগছৰ বিৰুদ্ধে সজাগতামূলক তেওঁলোকে কাৰ্যসূচী গ্ৰহণ কৰিছে ছাত্ৰ ছাত্ৰীসকলে অংশগ্ৰহণ কৰিছে ড্ৰাগছৰ বিৰুদ্ধে প্ৰতিবাদী কাৰ্যসূচী তেওঁলোকে গ্ৰহণ কৰিছে ইতিমধ্যে আমি কৈছোঁৱে যে এখন ছবিও নিৰ্মাণ কৰা হৈছে আৰু সেই ছবিৰ নিৰ্মাণৰ সমান্তৰালভাৱে তাৰ সৈতে সংগতি ৰাখি বিভিন্ন শ্লোগানেৰে ড্ৰাগছ বেপাৰী হুঁচিয়াৰ ড্ৰাগছ নিপাত যাওক আদি শ্লোগানেৰে এনেধৰণে কণ কণ শিশুৰ পৰা যিসকল ছাত্ৰ ছাত্ৰী আছে তেওঁলোকেও এনেধৰণে এক সজাগতামূলক সমদল উলিওৱা দেখিবলৈ পোৱা গৈছে এটাই আশা যাতে এই ক্ষেত্ৰত ৰাইজো সজাগ হয় নৱপ্ৰজন্মকো যাতে তেওঁলোকে সচেতন কৰে সজাগ কৰে ড্ৰাগছৰ পৰা বা ড্ৰাগছৰ কৰাল গ্ৰাসৰ পৰা উদ্ধাৰ পাবৰ বাবে ড্ৰাগছৰ কৰাল গ্ৰাসত ৰঙিয়াৰ নৱপ্ৰজন্ম আৰু ড্ৰাগছৰ বিৰুদ্ধে সজাগতা অনাৰ চেষ্টাৰে এনেধৰণে এক সমদল উলিওৱা হৈছে আমি দেখুৱাইছোঁ ইয়াত যথেষ্ট সংখ্যক ছাত্ৰ ছাত্ৰী অংশগ্ৰহণ কৰিছে আৰু বিশেষকৈ ৰাইজো সজাগ হৈছে বা ৰাইজক সজাগ কৰিবৰ বাবে আৰু বিশেষভাৱে অভিভাৱক বা নৱপ্ৰজন্মৰ সজাগতাৰ খুবেই বেছি প্ৰয়োজন গতিকে এই ক্ষেত্ৰত সজাগতা আনিবৰ বাবে এই ব্যৱস্থা গ্ৰহণ কৰা হৈছে আৰু লগতে কৈছোঁৱে যে এখন ছবিও নিৰ্মাণ কৰিছে সেই ছবিটো এই বাৰ্তা কঢ়িয়াই অনা হৈছে যাতে ড্ৰাগছ গ্ৰহণ নকৰে ড্ৰাগছ কিমান মাৰাত্মক হ'ব পাৰে সেই বিষয়ে কিন্তু দেখিবলৈ পোৱা গৈছে আমি যদি চাওঁ বিগত সময়ছোৱাতো বহুতো ড্ৰাগছ জব্দ কৰিছে আৰক্ষীয়ে ড্ৰাগছ বিৰোধী এক অভিযান চলাইছে অসম আৰক্ষীয়ে আৰু সেই ড্ৰাগছ বিৰোধী অভিযান কালছোৱাতো ৰাজ্যৰ বিভিন্ন প্ৰান্তৰ পৰা অবৈধ ড্ৰাগছ জব্দও কৰা হৈছে কিন্তু তাৰ মাজতো নৱপ্ৰজন্মক সজাগ কৰিবৰ বাবে সচেতনতা বৃদ্ধি কৰিবৰ বাবে আৰু এই ক্ষেত্ৰত অভিভাৱকসকলৰো কৰণীয় আছে আৰু এই সকলোবোৰ সামৰি এনেধৰণে ৰঙিয়াত তেওঁলোকে এক সজাগতামূলক সমদল বাহিৰ কৰিছে বৰ্তমান যুৱ প্ৰজন্মৰ মাজত ড্ৰাগছ এটা মাৰাত্মক ব্যাধি হিচাপে স্বীকৃতি পাইছে মানে ড্ৰাগছে এনেকৈ এতিয়া চাইলেণ্ট কিলাৰ হৈ থকা নাই সি এতিয়া এনেকুৱা এটা মাৰাত্মক ব্যাধি হৈছে যে যুৱ প্ৰজন্ম এনেকৈ থাকিলে শেষ হৈ যাব আৰু সেই ড্ৰাগছটো বন্ধ কৰিবৰ কাৰণে আমি আজি এটা প্ৰতিবাদী সমদল উলিয়াইছোঁ ড্ৰাগছ নিপাত যাওক ড্ৰাগছ বন্ধ হওক
ব্ৰেকিং নিউজ মহানগৰী বৈশিষ্ট্যত জব্দ হৈছে গৰু ভৰ্তি কণ্টেইনাৰ 9 মাইল দিশে গৈ থকা অৱস্থাত জব্দ হৈছে 8টাকৈ গৰু নুৰ হাছান নামৰ পশ্চিমবংগৰ এজন যুৱকক আটক কৰা হৈছে টহলদাৰী আৰক্ষীয়ে জব্দ কৰিছে গৰু ভৰ্তি কণ্টেইনাৰখন জব্দকৃত কণ্টেইনাৰখনৰ নম্বৰ হৈছে UP78CN7101 ইতিমধ্যে আমাৰ সাংবাদিক উৎপলহালৈ এই সন্দৰ্ভত জনাইছে যে কালি সন্ধিয়াৰ ভাগত গৰু ভৰ্তি কণ্টেইনাৰ জব্দ কৰিছে মহানগৰী বৈশিষ্ট্যত 9 মাইল দিশে গৈ থকা অৱস্থাতে জব্দ কৰা হৈছে 8টাকৈ গৰু নুৰ হাছান নামৰ পশ্চিমবংগৰ এজন যুৱকক আটক কৰা হৈছে বিগত সময়ছোৱাটো যদি আমি চাওঁ তেতিয়াহ'লে বৈশিষ্ট্য আৰক্ষীয়ে এই ক্ষেত্ৰত যথেষ্ট সফলতাৰে পূৰ্বতেও অবৈধ ড্ৰাগছে হওক বা গৰু ভৰ্তি কণ্টেইনাৰে হওক পূৰ্বতেও জব্দ কৰিছে কিন্তু এনেধৰণৰ অবৈধ সৰবৰাহ চলিয়ে আছে আৰু এই ক্ষেত্ৰত আৰক্ষীৰ ভূমিকাৰ কথা আমি কৈছোৱেই আৰু এয়া আমি দেখুৱাইছোঁ ভিতৰ ভাগৰ দৃশ্য দেখুৱাইছোঁ 8টাকৈ গৰু তাত আছে 8টাকৈ গৰু সৰবৰাহ কৰা এখন কণ্টেইনাৰ ইতিমধ্যে জব্দ কৰা হৈছে আৰু এজন যুৱকক আটক কৰা হৈছে টহলদাৰী আৰক্ষীয়ে জব্দ কৰিছে গৰু ভৰ্তি কণ্টেইনাৰখন জব্দকৃত কণ্টেইনাৰখনৰ নম্বৰ হৈছে UP78CN7101 বিৰতিৰ পাছত উভতি আহিছো কাৰ্বি আংলং আৰক্ষীৰ জালত পৰিছে পিডিচিকেৰ সম্পাদক জালত পৰিছে নংমি তুংজাং ওৰফে সঞ্জীৱ ফাংছৰ পৰা জব্দ কৰা হৈছে 7.65 পিষ্টল 4 জাই সজীৱ গুলী বকলিয়াঘাটত চলা এক অভিযানত গ্ৰেপ্তাৰ হৈছে নংমি তুংজাং পিডিচিকে নামৰ উগ্ৰপন্থীৰ নেতাজনক সোধা পোছা অব্যাহত ৰখা হৈছে পুনৰ এবাৰ জনাইছো কাৰ্বি আংলং আৰক্ষীৰ জালত পৰিছে পিডিচিকেৰ সম্পাদক জালত পৰিছে নংমি তুংজাং ওৰফে সঞ্জীৱ ফাংছৰ পৰা জব্দ এটা 7.65 পিষ্টল 4 জাই সজীৱ গুলী বকলিয়াঘাটত চলা এক অভিযানত গ্ৰেপ্তাৰ হৈছে নংমি তুইজাং পিডিচিকে নামৰ উগ্ৰপন্থীৰ নেতাজনক সোধা পোছা বৰ্তমান অব্যাহত ৰখা হৈছে কৃষকৰ প্ৰতিবাদী কণ্ঠই কপালে দিল্লী অভিমুখী প্ৰতিবাদী কৃষকেৰে আৰক্ষী নিৰাপত্তাৰক্ষীৰ সন্মুখ সমৰ প্ৰতিবাদী কৃষকক নিয়ন্ত্ৰণ কৰিবৰ বাবে কন্দুৱা গেছ পানী বাৰুদ নিক্ষেপ নতুন কৃষি নীতিৰ বিৰুদ্ধে কেইবাখনো ৰাজ্যৰ কৃষকৰ প্ৰতিবাদ দিল্লীত যুদ্ধ সদৃশ পৰিৱেশ এফালে আৰক্ষী নিৰাপত্তাৰক্ষী আনফালে প্ৰতিবাদী কৃষক কন্দুৱা গেছ পানী বাৰুদেৰে আৰক্ষীৰ প্ৰতিবাদকাৰীক নিয়ন্ত্ৰণৰ চেষ্টা আনফালে হাতত লাঠি শিলগুটি তৰোৱাল লৈ আগবঢ়াৰ চেষ্টা প্ৰতিবাদী কৃষকৰ দলৰ হাৰিয়ানাৰ পৰা দিল্লীৰ পথত থকা এখন পকী দলং যেন হৈ পৰিল কৃষক আৰক্ষী নিৰাপত্তাৰক্ষীৰ মাজত সন্মুখ সমৰৰ অভিকেন্দ্ৰ পকী দলংখন এৰিবলৈ মান্তি নহয় প্ৰতিবাদী কৃষক ৰাজধানী চহৰলৈ আগবঢ়াৰ পথত হেঙাৰ হৈ ৰৈছে আৰক্ষী নিৰাপত্তাৰক্ষীৰ বৃহৎ দল প্ৰতিবাদী কৃষকক ৰোধিবলৈ আৰক্ষীয়ে দিয়া বেৰিকেড ভাঙি তলৰ নদীলৈ দলিয়াই পেলালে প্ৰতিবাদী কৃষকে এয়া কেৱল এখন নহয় 6খন ৰাজ্যৰ প্ৰতিবাদী কৃষকৰ ক্ষোভৰ প্ৰতিফলন উত্তৰ প্ৰদেশ হাৰিয়ানা উত্তৰাখণ্ড ৰাজস্থান কেৰালা আৰু পঞ্জাৱ এই 6খন ৰাজ্যৰ কৃষকৰ আছিল ৰাজধানী চহৰত প্ৰতিবাদ সাব্যস্ত কৰাৰ পৰিকল্পনা কিন্তু তাৰ পূৰ্বেই যেন অভেদ্য দুৰ্গলৈ পৰিণত হ'ল দিল্লী সিল কৰি দিয়া হ'ল দিল্লীৰ সকলো আন্তঃৰাজ্যিক সীমান্ত পথ কৃষকৰ এই প্ৰতিবাদী কাৰ্যসূচীৰ আঁৰত কেন্দ্ৰীয় চৰকাৰে জাৰি কৰা নতুন কৃষি নীতি 5টা ৰাষ্ট্ৰীয় ঘাইপথেৰে নতুন দিল্লীত উপস্থিত হৈ প্ৰতিবাদ সাব্যস্ত কৰাৰ পৰিকল্পনা আছিল প্ৰতিবাদী কৃষকৰ তাৰে অংশস্বৰূপে পঞ্জাৱ হাৰিয়ানাৰ পৰা 30টা কৃষক সংগঠনে হাৰিয়ানাৰ পৰা আগবাঢ়িছিল দিল্লী অভিমুখে কিন্তু বুধবাৰৰে পৰাই অপ্ৰতিৰোধ দেৱাল হৈ থিয় দিয়ে আৰক্ষী নিৰাপত্তাৰক্ষী আৰু বৃহস্পতিবাৰে পুৱাৰ পৰাই হাৰিয়ানা দিল্লী অভিমুখী এই দলংখন যেন হৈ পৰিল যুদ্ধক্ষেত্ৰহে নিউজ ডেস্ক নিউজ 18 অসম নৰ্থ ইষ্ট পৰিভ্ৰমী পক্ষীৰ কলৰৱত মুখৰিত ডিব্ৰুগড়ৰ বগীবিল শীতৰ আগমনৰ লগে লগে ৰাজ্যৰ ভিন্ন প্ৰান্তলৈ আগমন ঘটিছে পৰিভ্ৰমী পক্ষীৰ বগীবিললৈ এতিয়া আগমন ঘটিছে জাকে জাকে নানান প্ৰজাতিৰ পক্ষী বিশেষকৈ ডিব্ৰুগড় বগীবিলৰ জলাশয়সমূহ পৰিভ্ৰমী পক্ষীৰ আৱাসস্থলীলৈ পৰিণত হৈছে বিশেষকৈ জাক জাক শেৱালি হাঁহৰ কোলাহলত প্ৰাণ পাই উঠিছে বগীবিল
আৰু শেৱালি হাঁহৰ উপৰিও মেটেকাৰ মাজে মাজে ইটাগুৰিয়া দলকুহা চৰাইৰ মাতত নকৈ প্ৰাণ পাই উঠিছে বগীবিলৰ জলাশয়সমূহ নান্দনিক দৃশ্য প্ৰাণ চঞ্চল কৰি তুলিছে বগীবিলৰ চৌদিশৰ প্ৰাকৃতিক পৰিৱেশ উত্তৰ আৰু দক্ষিণ পাৰ সংযোগী বগীবিল দলঙেৰে যাত্ৰা কৰা বহু যাত্ৰীৰ বাবে আকৰ্ষণৰ কেন্দ্ৰবিন্দু হৈ পৰিছে বগীবিলৰ বিশাল জলাশয়সমূহ উল্লেখযোগ্য যে বিগত বছৰসমূহৰ তুলনাত এবাৰ পৰিভ্ৰমী চৰাইৰ আগমন বৃদ্ধি পোৱা বুলিও প্ৰকাশ কৰিছে প্ৰকৃতিপ্ৰেমীসকলে ডিব্ৰুগড়ৰ পৰা তমাজ বুঢ়াগোহাঁই এক প্ৰতিবেদন প্ৰকৃতিৰ প্ৰেমীৰ বাবে ভাল খবৰ কাৰণ শীত আগমনৰ লগে লগে এতিয়া বিভিন্ন ধৰণৰ পৰিভ্ৰমী পক্ষী দেখা পোৱা গৈছে ডিব্ৰুগড় বগীবিলৰ যিসমূহ জলাশয় আছে তাত এতিয়া এইদৰে পক্ষী কোলাহল শুনিবলৈ পোৱা গৈছে আৰু বিভিন্ন প্ৰজাতিৰ পক্ষী ইয়াত বিভিন্ন ঠাইৰ পৰা ইয়াত আহি পৰিছেহি আৰু নান্দনিক ইয়াত সৌন্দৰ্য দেখিবলৈ পোৱা গৈছে ইয়াৰ সৌন্দৰ্য বৃদ্ধি কৰিছে এইসমূহ পক্ষীপ্ৰেমী ৰাইজে আমি কথা পাতিবলৈ চেষ্টা কৰিম আৰু মই দৃশ্য দেখুৱাবলৈ চেষ্টা কৰিছোঁ ডাঙৰ ডাঙৰ যি ইয়াত বিল আছে বগীবিলত ইয়াত এতিয়া সৌন্দৰ্য বঢ়াইছে ইয়াত পক্ষীকুলে আৰু এইবাৰ যিহেতু কেইবামাহ ধৰি লকডাউন হৈছিলে লকডাউনৰ সময়ত প্ৰকৃতি কিছু পৰিমাণে পৰিৱৰ্তন হৈছিলে যাৰ ফলত এতিয়া আমি এক সুন্দৰ প্ৰাকৃতিক পৰিৱেশ দেখিবলৈ আমি সক্ষম হৈছোঁ আৰু এইবাৰ আগৰ তুলনাত চৰাইৰ সংখ্যা যথেষ্ট বৃদ্ধি হৈছে সেয়া এতিয়া বৰ্তমান সময়ত ভাল কথা আমি দেখিছোঁ যে বিভিন্ন ঠাইৰ পৰা পৰিভ্ৰমী পক্ষী আহিছে প্ৰকৃতি এবাৰ কিছু ব্যতিক্ৰম হৈছে বুলি জনাইছে পূৰ্বৰ তুলনাত এবাৰ চৰাই বেছি আহিছে বুলি জনোৱা হৈছে এক খুব ভাল লগা পৰিৱেশ আৰু এক প্ৰকাৰে চাবলৈ গ'লে এটা ভাল কথা আমাৰ বাবে হয় আমি এইকেইদিন প্ৰায় বগীবিললৈ আহি আছোঁ দেখিছোঁ যে বগীবিলৰ এই জলাশয়সমূহত এইবাৰ পূৰ্বৰ তুলনাত এইবাৰ যথেষ্ট পৰিভ্ৰমী পক্ষী আহিছে ইয়াত শেৱালি হাঁহ ডাউক চৰাই ইটাগুৰিয়া দলকুহা এনেকৈ বিভিন্ন ধৰণৰ পৰিভ্ৰমী পক্ষী আহি ইয়াৰ পক্ষীৰ কলবেৰে মুখৰিত কৰি তুলিছে আমাৰ এই বগীবিলৰ জলাশয়সমূহ এয়া নিঃসন্দেহে এক নান্দনিক দৃশ্য আৰু বিভিন্নজনে বগীবিললৈ অহা ইয়াত আমি প্ৰত্যক্ষ কৰিছোঁ যে ৰৈ খন্তেক সময় ইয়াত দৃষ্টি নিবদ্ধ কৰি তেওঁলোকে গৈছে হয় যিসকল লোক এই বগীবিলেৰে অহা যোৱা কৰিছে তেওঁলোকে এপাক হ'লেও এই চৰাইসমূহৰ যি সৌন্দৰ্য এই বিলৰ যি সৌন্দৰ্য বঢ়াইছে চৰাই সেই সৌন্দৰ্য তেওঁলোকে উপভোগ কৰি গৈছে আৰু বিভিন্ন ধৰণৰ যি পৰিভ্ৰমী চৰাই ইয়াত অহা দেখা পোৱা গৈছে আৰু খুব এক ভাল লগা পৰিৱেশ আৰু ইতিমধ্যে মই জনাইছোঁ যে লকডাউনৰ বাবে প্ৰকৃতি কিছু পৰিৱৰ্তন হৈছে এইবাৰ আগতকৈ সেউজীয়া হৈ পৰিছে প্ৰকৃতি আৰু তাৰ লগতে এইবাৰ চৰাই চিৰিকটি কোলাহল অধিক শুনা গৈছে চৰাই চিৰিকটিৰ পৰিভ্ৰমী চৰাইৰ সংখ্যা অধিক হৈছে সেয়া এক প্ৰকাৰৰ ভাল লগা কথা সেই দৃশ্য মই দেখুৱাবলৈ চেষ্টা কৰিছোঁ আৰু এয়া হৈছে ডিব্ৰুগড়ৰ বগীবিলৰ যি জলাশয় তাৰ লগতে প্ৰত্যেকটো জলাশয়তে এইবাৰ আমি চৰাইৰ সংখ্যা যথেষ্ট দেখিছোঁ চৰাই কোলাহল আমি শুনিবলৈ পাইছোঁ খুব এক ভাল লগা প্ৰাকৃতিক পৰিৱেশ আৰু এই পৰিৱেশৰ এতিয়া আনন্দ বহুজনে লৈছে আৰু এনেদৰে এতিয়া পূৰ্বৰ তুলনাত বিগত বৰ্ষসমূহত আমি বহুতৰ পৰা শুনিছিলোঁ যে পৰিভ্ৰমী চৰাইৰ সংখ্যা কম হৈছে কিন্তু এই বছৰ তাৰ ব্যক্তিগত পৰিৱেশ দেখা পোৱা গৈছে এইবাৰ পৰিভ্ৰমী চৰাইৰ সংখ্যা যথেষ্ট বৃদ্ধি পোৱা দেখা পোৱা গৈছে